লখিমপুৰৰ এখন বিদ্যালয়ত আমি উপস্থিত আছোঁ বৰ্তমান। বিদ্যালয়খনত দেখুওৱা হৈছে যে মাঘ বিহুৰ যিহেতু আমাৰ হেঁপাহৰ ভোগালী বিহুৰ পৰম্পৰাৰ কথা দেখুওৱা হৈছে। এয়া ইয়াতে তেওঁলোকে মেজি জ্বলাইছে, মেজি জ্বলাই সকলোৱে ইয়াতে হৰিনাম লৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক কণ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে বিদ্যালয়খনে মাঘ বিহুৰ পৰম্পৰাৰ বিষয়ে শিকাইছে। এয়া লখিমপুৰৰ জিনিয়াছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে ইয়াতে পৰম্পৰাগতভাৱে তেওঁলোকে মেজি জ্বলালে, মেজি জ্বলোৱাৰ পাছতে তেওঁলোকে এইদৰে হৰিনাম লৈছে। হৰিনাম লোৱাৰ পাছতেই আৰু তেওঁলোকে এই মেজিৰ তলতে বিভিন্ন ধৰণৰ খেল ধেমালি কৰিব, বিভিন্ন ধৰণৰ ফূৰ্তি কৰিব। যিহেতু মাঘ বিহুত যি পৰম্পৰা আছে, মাঘ বিহুৰ যি পৰম্পৰা আছে সকলো তেওঁলোকে ইয়াতে কৰা পৰিলক্ষিত হ'ব। আৰু আমি ইয়াত দেখাই যাবলৈ যত্ন কৰিছোঁ। আমাৰ সৈতে শিক্ষাগুৰুসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। অকণমান আগুৱাই আহিব। কি ক'ব, যিহেতু আপোনালোকৰ বিদ্যালয়ত আজি দেখিবলৈ পোৱা গৈছে কণ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে শিকাইছে তেওঁলোকৰ যিহেতু মাঘ বিহুৰ পৰম্পৰা, কি ক'ব? নহয়, আমি জিনিয়াছ একাডেমীয়ে অকল মাঘৰ বিহুৱে নহয়, তেনেকৈ ৰঙালী বিহুও পাতোঁ। আমাৰ মূল উদ্দেশ্য হৈছে আমি আমাৰ অসমীয়া যিখিনি পৰম্পৰা, সেই পৰম্পৰাখিনি ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা। আজি আপোনালোকে দেখিছে যেনেকৈ ধৰক মেজি জ্বলালে, মেজি জ্বলোৱাৰ পিছত নাম কীৰ্তন এইখিনি হৈছে। তাৰপিছতে আৰু যথেষ্টখিনি প্ৰগ্ৰেম আছে, তেওঁলোকৰ বিহু, পিঠা পনাৰ এক্সিবিশ্যনো কৰিছে। আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ যিটো অসমীয়া সংস্কৃতি, সেই সংস্কৃতিটো যাতে প্ৰেক্টিকেলি তেওঁলোকে বুজি পায়, সেইকাৰণে আমি কৰোঁ। আমি যিদৰে ভোগালী বিহু পাতোঁ, আমি তেনেদৰে ৰঙালী বিহুও পাতোঁ। ৰঙালী বিহুৰ সময়তো আমি তেনেদৰে ৰঙালী বিহুৰ যিখিনি পৰম্পৰাগত কাৰ্যসূচী সেইখিনি আমি কৰোঁ। বিভিন্ন ধৰণৰ খেল ধেমালি হ'ব আৰু বিহু হ'ব, যিহেতু পৰম্পৰাগতভাৱে হৰিনাম গাইছে আৰু মাঘ বিহুত মানে যি হয় ফূৰ্তি কৰে। যিখিনি যেনেকৈ ধৰক কণী যুঁজ আছে, কণী যুঁজ কৰিব, কোনোবাই টেকেলি ভঙা খেলিব আৰু অন্যান্য যিখিনি আমি থলুৱা খেল ধেমালি আছে, সেই খেল ধেমালিখিনিও আজি হ'ব আমাৰ ইয়াত। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি পোনে পোনে দৰ্শকসকলক লৈ যাব বিচাৰিছোঁ, হৰিনামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। এয়া জিনিয়াছ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু হৰিনাম লৈ আছে মেজিৰ তলতে, আমি তাৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ। হয়, আমি দেখাবলৈ যত্ন কৰিছোঁ। যিহেতু ছাত্ৰ ছাত্ৰীসকলে কণ ছাত্ৰ ছাত্ৰীসকলে এইদৰেই হৰিনাম লোৱাত ব্যস্ত হৈ পৰিছে। দিহানামত সকলোৱে মেজিৰ তলতে দিহানাম লৈছে আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতো কথা পাতিবলৈ যত্ন কৰিম। যিহেতু ভাইটি, মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমালোকে যিহেতু পৰম্পৰাগতভাৱে মেজি জ্বলালা, মই প্ৰথমবাৰ এইটো কৰিবলৈ পাইছোঁ, মই বহুত ভালে পাইছোঁ। আজি মাঘ বিহু বুলি আমি চবে একেলগে চেলিব্ৰেট কৰিছোঁ। স্কুলত সেইটো পাতিছে, মই বহুত ভাল পাইছোঁ। আৰু তুমি আজি জ্বলালা, তুমি এটা সৌভাগ্য হ'ল তোমাৰ। অঁ, কেনেকুৱা লাগিছে? ভাল লাগিছে সেয়া কৰিবলৈ পাই পিনে। আৰু ছাৰ বাইদেউসকলে আজি শিকাইছে ন? অঁ, প্ৰথমবাৰ এনেকৈ ভালকৈ নিজে কৰি পাইছোঁ। নহ'লে সৰুতে আপোনাৰ মা দেউতাহঁতে নিজে কৰি দিয়ে, মই তেতিয়া দেখোঁ কেনেকৈ কৰে, সেইবোৰ এবাৰ জানিবলৈ বিচাৰোঁ। এতিয়া প্ৰথমবাৰ কৰি পাইছোঁ, ভাল লাগিছে। এয়া আমি দেখাবলৈ যত্ন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে ইয়াতে বিভিন্ন ধৰণৰ খেলতো তেওঁলোকে অংশগ্ৰহণ কৰিব। ৰছী টনা, কণী যুঁজ, টেকেলি ভঙা আদি মেজিৰ তলতে বিভিন্ন ধৰণৰ খেল ধেমালি তেওঁলোকে কৰিব। আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিম। হয়, আমাৰ জিনিয়াছ একাডেমীত প্ৰতি বছৰে এই বিহুৰ পৰম্পৰা পতা হয়, অনুষ্ঠিত কৰা হয়। আৰু ইয়াত মাঘ বিহুৰ যি পৰম্পৰাগত আপোনাৰ থলুৱা খেলসমূহ বা থলুৱা খাদ্য আৰু মেজিৰ জ্বলোৱা যি পৰম্পৰা, এই বিভিন্ন ধৰণৰ পৰম্পৰাসমূহ আমাৰ ইয়াত অৱগত কৰোৱা হয়। আৰু লগতে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে আমাৰ পৰম্পৰাসমূহ ভালদৰে শিকিব পাৰে, এই বিষয়ে আমাৰ ইয়াত জ্ঞাত হয়, সকলো ছাত্ৰ ছাত্ৰীকে জনোৱা হয়। ইয়াত আমাৰ বিভিন্ন ধৰণৰ খেল, যেনেধৰণে টেকেলি ভঙা, ৰছী টনাটনি, কণী যুঁজ, এনেধৰণৰ বিভিন্ন ধৰণৰ খেল দেখিবলৈ পাব। আজি আমাৰ প্ৰত্যেক বছৰে জিনিয়াছ একাডেমীত
যিদৰে মাঘ বিহু অনুষ্ঠিত কৰা হয় এইবাৰো পালন কৰিছে। অনুষ্ঠিত হ'লে প্ৰত্যেকখিনি থলুৱা যিখিনি খেল ধেমালি আছে সেইখিনিৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীক চিনাকি কৰাই দিছে। তাৰ বাবে আমি অতিকৈ গৌৰৱান্বিত যে আমি জিনিয়াছ একাডেমীৰ এজন ছাত্ৰ বা ছাত্ৰী। বহুত ভাল লাগিছে আজি আমাৰ জিনিয়াছ একাডেমীত যেনেদৰে বহুত বছৰৰ পৰা উদযাপন কৰি আহিছে মাঘ বিহু, ঠিক তেনেদৰে এইবছৰো উদযাপন কৰিছে। মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ। আজি আমাৰ মেজি জ্বলাৰ যি পৰম্পৰা, গা পা ধুই যেনেদৰে মেজি জ্বলোৱা হয়, আমাৰ সেইদৰে খুব সুন্দৰকৈ আমাক শিকোৱা হয়। অকল মাঘৰ বিহুৱে নহয়, ৰঙালী বিহু আমাৰ খুব সুন্দৰে প্ৰেক্টিচ কৰি আমি বিহুৰ দিনা উলহ মালহেৰে হাঁহি ধেমালি কৰোঁ। আৰু আমাৰ ইয়াত পিঠা এক্সিবিশ্যনো এতিয়া চলি আছে। যিহেতু আমাৰ টিচাৰসকলে ইয়াৰ বহুত গুৰুত্ব প্ৰদান দিয়ে আমাৰ বিহু তিনিটিৰ ওপৰত। খুব সুন্দৰে আমাৰ সৰু ল'ৰা ছোৱালী, আমাৰ দৰে ল'ৰা ছোৱালীসকলে খুব সুন্দৰদৰে শিকিব পাৰে। যিহেতু ছাত্ৰ ছাত্ৰীসকলে ইয়াতে থলুৱা পিঠা পনাও লৈ অহা পৰিলক্ষিত হৈছে। বিহুত যি মাঘৰ বিহুত যিহেতু ভোগালী, আৰু ভোগালীৰ বতৰত সকলোৱে এইদৰে থলুৱা পিঠা পনাও উলিয়াইছে তেওঁলোকে বিদ্যালয়খনত। আৰু আমি কথা পাতিবলৈ যত্ন কৰিম। আমি এনেই ক'ব গ'লে নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, তাৰপৰা আৰু বগা পিঠা, তেলৰ পিঠা, আৰু সেনেকৈ আৰু চাহ আছে আৰু বহুত কিবা কিবি আছে। আৰু এয়া মাহঁতেও বনাইছে। আৰু মই আজি কিবা যে তিল পিঠা আনিছোঁ আৰু বগা কিবা নাৰিকল লাডু আনিছোঁ আৰু এইকেইটা তিল লাডু এইকেইটা। তোমালোকে কি আনিছা? জলপান, তাৰপিছত তামোল পাণ, মাহ কৰা, তাৰপিছত নাৰিকল লাড়ু, কাঠ আলু, মিঠা আলু আনিছোঁ, মুড়ি লাডু, তাৰপিছত তিলৰ লাড়ু, নাৰিকল লাড়ু, নাৰিকল পিঠা। আমি নিজে বনাইছোঁ, কিছুমান আৰু। নমস্কাৰ, আমি চব আনিছোঁ আৰু যোনে যি খায় আৰু মাঘৰ বিহুত যি যি খায় চব লৈছোঁ। এইটো ভাত পিঠা, এইটো চুঙা পিঠা, আৰু এইটো বৰপিঠা, তাৰপিছত এইটো থেকেচা পিঠা, তাৰপিছত এইটো তিলৰ লাড়ু, এইটো কি নাৰিকলৰ লাড়ু, এইটো তিলৰ লাড়ু, তাৰপিছত এইটো ধূপ পিঠা, তৰা পিঠা, এইটো সুতুলি পিঠা। আমি আনিছোঁ দৈ চিৰা আনিছোঁ, তাৰপিছত মালপোৱা আনিছোঁ, নাৰিকলৰ লাডু আনিছোঁ, তাৰপিছত তিল পিঠা আনিছোঁ। ভোগালী বিহুত যি যি ওলায় সেইটো আনিছোঁ আৰু। বৰপিঠা, ঘিলা পিঠা, সুতুলি পিঠা, তিলৰ লাডু, মাহ কৰাই, আৰু এইটো টেকেলি পিঠা, নাৰিকল হেঁচা পিঠা, শিলিখা, তাৰপিছত এয়া জলপান, কোমল চাউলৰ, এয়া নাৰিকল লাডু, এয়া পুৰাং। এই দুটা মই বনালোঁ। মায়ে। জিনিয়াছ একাডেমীয়ে মানে অসমীয়া ঐতিহ্য, অসমীয়া যিটো তিনিটা বিহু, বহাগ বিহু, কাতি বিহু, মাঘ বিহু। কাতি বিহুটো পালন কৰা নহয়, বহাগ বিহু আৰু মাঘ বিহুত আমি উলহ মালহেৰে পালন কৰোঁ। যিহেতু কাইলৈ আমাৰ ভোগালী বিহু, আজি আমি এটা চিম্বলিক আজি মাঘ বিহু এটা ষ্টুডেণ্টৰ মাজত আমি যাতে শিকে, তেওঁলোকে শিকে অসমীয়া সমাজতনো কি, অসমীয়াটো কালচাৰটো কিমান ৰিচ, সেইটো এষ্টাব্লিছ কৰিব, তেওঁলোকৰ লগত চিনাকি কৰি দিবলৈ আয়োজন কৰা হৈছে। ইয়াত তেওঁলোকে বিভিন্ন ধৰণৰ পিঠা হিচাপে দেখে, মাহ গোট কৰাই পিঠা, তিল পিঠা, বৰা চাউল, তেনেকুৱা সকলো আনিছে, যাতে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া সমাজ জীৱনৰ সমাজগাথাটো ভালকৈ উপলব্ধি কৰে। অসমীয়া জীৱনৰ যিটো খাদ্যভাস, সেই খাদ্যভাসটো তেওঁলোকে উপলব্ধি কৰে। আজিৰ সমাজখন এটা বিশৃংখল হৈছে, বিশৃংখলটো আঁতৰি যাতে তেওঁলোকে যাতে এখন সুস্থিৰ সমাজ গঢ়ি তুলিব পাৰে তাৰ কাৰণে চেষ্টা কৰে। আমি তাৰে এটা সূক্ষ্ম প্ৰয়াস, সেইটো হ'ল আজি এই পিঠাৰ এক্সিবিশ্যনটো। হয় 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 আমি জন্মলগ্নৰ পৰা আমি মেজি জ্বলাই আছোঁ। এইবছৰো ঠিক ব্যতিক্ৰম নহয়। আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ জিনিয়াছৰ +2 লেভেলৰ ছাত্ৰ ছাত্ৰী আৰু সৰু ছাত্ৰ ছাত্ৰীসকলে একদম উলহ মালহেৰে আজি ৰাতিপুৱা মেজি জ্বলালে। মেজিৰ যিটো আমেজ, মেজিৰ যিটো পৰম্পৰা, আমাৰ যিহেতু এইটো বিহু আমাৰ শস্যৰ লগত জড়িত, শস্যৰ বিভিন্ন
যিবিলাক আমাৰ খাদ্যভাস, সেই খাদ্যভাসবিলাক জনাই মেজিৰ যোগেদি যাতে সমাজ জীৱনটো এটা ব্যক্তি আমাৰ কিন্তু মানে কিমান এটা ৰিচ কালচাৰ, সেই ৰিচ কালচাৰটো এষ্টাব্লিছ কৰিছে। তাৰ কাৰণে মই সকলো ছাত্ৰ ছাত্ৰীক জেনিয়াছ একাডেমী পৰিয়ালৰ এই ভোগালী বিহুৰ ওলগ জনাইছোঁ। আমি জন্মলগ্নৰ পৰাই ল'ৰা ছোৱালীবিলাকক আমি এনেকুৱা ধৰণৰ কিছুমান শিক্ষা দিবলৈ বিচাৰোঁ যে আমাৰ অসমীয়া যিবিলাক কালচাৰ আছে সেইবিলাকৰ লগত যাতে ল'ৰা ছোৱালীবিলাক এৱেৰ হয়, সিহঁতে যাতে শিকে, সিহঁতে যাতে গম পায়। তেনেকুৱা কাৰণে আমি প্ৰত্যেক বছৰে এনেকৈ প্ৰি মাঘ বিহু চেলিব্ৰেশ্যন আমি কৰোঁ। আমি তেনেকৈ বহাগ বিহুটো কৰোঁ, প্ৰি বহাগ বিহু চেলিব্ৰেশ্যনো কৰোঁ। ল'ৰা ছোৱালীবিলাকে সাজি পাচি নিজৰ পৰম্পৰাগত ড্ৰেছ পিন্ধি আহি আমাৰ ইয়াত তেওঁলোকে এক্সিবিশ্যনত অংশগ্ৰহণ কৰে। আমি আজি ইয়াত মেজি, মাঘৰ বিহুৰ লগত সামঞ্জস্য যিবিলাক মেজি, তেনেকৈ আমাৰ পিঠা পনা যিবিলাক আছে সেইবিলাকৰ তেওঁলোকে এক্সিবিশ্যন কৰিছে। আৰু লগতে আমাৰ তেনেকুৱা ধৰণৰ কিছুমান খেল, মানে মাঘৰ বিহুৰ ৰিলেটেড আমাৰ কণী যুঁজ, ৰছী টনাটনি, টেকেলি ভঙা, মিউজিকেল চেয়াৰ, এনেকুৱা ধৰণৰ কিছুমান খেল আমি ৰাখিছোঁ যাতে ল'ৰা ছোৱালীবিলাকে শিকে আৰু আমাৰ অসমীয়া সংস্কৃতিটো যাতে ধৰি ৰাখিব পাৰে, তাৰ ওপৰত আমি চেষ্টা কৰিছোঁ।